টাইমিটোলৈ স্বাগতম হঠাৎ এখন বিদ্যালয়ৰ ভিতৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ইগৰাকীৰ পিছত হিগৰাকী ছাত্ৰী অচেতন হৈ ঢলি পৰিছে বিদ্যালয়ৰ ভিতৰত কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে কিছুদিন পূৰ্বে বিদ্যালয়খনত একেই ঘটনা সংঘটিত হৈছিল সেই দিনটোতো কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছিল আৰু সেই দিনটোৰ পিছত আজি পুনৰ এনে এটা ঘটনা সংঘটিত হৈছে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত সেই দিনটোত তেনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি দাবী উত্থাপন কৰিছিল একাংশই কিন্তু আজিৰ দিনটোত পুনৰ এনে এটা ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া একাংশই অলৌকিক শক্তিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে আৰু ঘটনাৰ খবৰ পোৱা পিছতে ঘটনাস্থলীলৈ আহিছে বেজে কৰিছে এক উদ্ভট মন্তব্য পূজা কৰিলে শয়তান দূৰ হ'ব এনে ধৰণে মন্তব্য কৰিছে প্ৰকৃততে বিদ্যালয়খনৰ ভিতৰত হৈছে কি লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ কলিয়াবৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাঠদান চলি থকাৰ সময়তে শ্ৰেণীকোঠাত ঢলি পৰিল এগৰাকীৰ পিছত আনগৰাকী ছাত্ৰী ইগৰাকীৰ পিছত সিগৰাকী ছাত্ৰী ঢলি পৰিছে মুঠ 9 গৰাকীকৈ ছাত্ৰী অসুস্থ হোৱা বুলি জানিব পৰা গৈছে আৰু কিছুদিন পূৰ্বে একে ঘটনা সংঘটিত হৈছিল একেখন বিদ্যালয়তে অসুস্থ ছাত্ৰীসকলক তেজপুৰ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে বিদ্যালয়খনত সংঘটিত পুনৰ এনে ঘটনাক লৈ কলিয়াবৰ সমজিলা আয়ুক্তক তদন্তৰ দাবী জনাইছে এতিয়া ৰাইজে আন একাংশৰ মতে এয়া কোনো অলৌকিক শক্তিৰ প্ৰভাৱ বুলি মন্তব্য কৰিছে শ্ৰেণীকোঠাত উপস্থিত হৈ বেজে চলাইছে এতিয়া বেজালি খবৰ পোৱাৰ মাত্ৰকে শ্ৰেণীকোঠাত উপস্থিত হৈছে এই বেজ আৰু আৰম্ভ কৰিছে বেজালি পূজা কৰিলে শয়তান আঁতৰিব বুলি বেজৰ উদ্ভট মন্তব্য হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এখন বিদ্যালয়ত আৰু ইয়াৰ দৃশ্যাংশ মন কৰক শ্ৰেণীকোঠাৰ ভিতৰত সোমাইছে বেজ আৰু হাতত সৰিয়হ গুটি লৈ এনেধৰণে বেজ খেদাত ব্যস্ত হৈ পৰিছে এইগৰাকী ব্যক্তিয়ে হাতত সৰিয়হ লৈ ভূত খেদাত ব্যস্ত হৈ পৰিছে শয়তান খেদাত ব্যস্ত হৈ পৰিছে এনেধৰণে এগৰাকী ব্যক্তি এটা আচৰিত ঘটনা সংঘটিত হৈছে উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে একেখন বিদ্যালয়তে একেই ঘটনা সংঘটিত হৈছিল বিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰী ঢলি পৰিছিল ৰাজ্যত সেই দিনকেইটাত যেহেতু পাৰাস্তম্ভ যথেষ্ট বৃদ্ধি পাইছিল প্ৰখৰ ৰ'দ দুপৰীয়াৰ সময়ছোৱাত অধিক ৰ'দ হৈছিল বা অধিক প্ৰচণ্ড গৰম হৈছিল গৰমৰ বাবে অচেতন হৈ ঢলি পৰিছিল ছাত্ৰীসকল লগে লগে বিদ্যালয়খনৰ পৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল আৰু আজিৰ দিনটোত ৰাজ্যত প্ৰান্তে প্ৰান্তে কিন্তু প্ৰচণ্ড ৰ'দ আৰু ৰ'দৰ বাবে এনেধৰণে ছাত্ৰ ছাত্ৰীসকল ঢলি পৰা বুলি একাংশ লোকে মন্তব্য কৰিছে প্ৰকৃততে কি হৈছিল ছাত্ৰীসকলৰ সৈতে সেই কথা কিন্তু এতিয়াও জানিব পৰা নাই চিকিৎসকৰ পৰামৰ্শ চিকিৎসকৰ তত্ত্বাৱধানত আছে আটাইকেইগৰাকী অসুস্থ ছাত্ৰী বৰ্তমান মুহূৰ্তলৈকে দিনৰ ভাগৰ ঘটনা বিদ্যালয়লৈ যেতিয়া ছাত্ৰীসকল গৈছিল আৰু হঠাৎ কেইবাগৰাকীও ছাত্ৰী অসুস্থ হৈ পৰিছিল 9 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈছিল বুলি জানিব পৰা গৈছে 9 গৰাকীকৈ ছাত্ৰী হঠাৎ অচেতন হৈ ঢলি পৰিছিল আৰু লগে লগে ছাত্ৰীসকলক অসুস্থ ছাত্ৰীকেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল বিদ্যালয়খনৰ চিকিৎসকে ঘটনাৰ খবৰ পোৱাৰ পিছতে এগৰাকী ব্যক্তি সেই বিদ্যালয়খনলৈ আহিছিল আৰু ব্যক্তিগৰাকীয়ে মন্তব্য কৰিছে যে এই ঘটনা বাৰে বাৰে এই বিদ্যালয়খনত হৈ থকাৰ কাৰণ হৈছে যে বিদ্যালয়খনৰ ভিতৰত শয়তানে দখল কৰিছে বিদ্যালয়খনৰ ভিতৰত শয়তানে প্ৰৱেশ কৰিছে গতিকে এই শয়তান খেদিব লাগিব শয়তান যদি খেদা হয় তেতিয়া হলে পৰিবেশ ভাল হ'ব শয়তান যদি নেখেদে পুনৰ এনে ঘটনা সংঘটিত হৈ থাকিব আৰু এই শয়তানে কেৱল মাত্ৰ ছাত্ৰীসকলকে লক্ষ্য কৰি লয় বুলি মন্তব্য কৰিছে এটা উদ্ভট মন্তব্য কৰিছে কেৱল ইমানেই নহয় চিকিৎসাৰ বিপৰীতে ছাত্ৰীসকলৰ কুশল মংগলৰ বাবে শয়তান খেদিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সেয়া হৈছে পূজা পাতল কৰিব লাগিব বুলি মন্তব্য কৰিছে আৰু কিমান সময়ত পূজা কৰিব সেই কথাও জনাইছে তেওঁ যে পূজা কৰিলে শয়তান আঁতৰিব আৰু পূজা কৰিলে বিদ্যালয়খনৰ এই সমস্যা আঁতৰ হ'ব বুলি মন্তব্য কৰিছে কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা পাঠদান চলি থকাৰ সময়তে শ্ৰেণীকোঠাত ঢলি পৰিছে ইগৰাকীৰ পিছত সিগৰাকী ছাত্ৰী মুঠ 9 গৰাকীকৈ ছাত্ৰী অসুস্থ হৈ পৰিছে আৰু এই ঘটনাৰ পিছতে এতিয়া কলিয়াবৰ সমজিলা আয়ুক্তক তদন্তৰ দাবী জনাইছে ৰাইজে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে বাৰে বাৰে কিয় এই ঘটনা সংঘটিত হৈছে সেই বিষয়ে নিৰীক্ষণৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ লোক শয়তান বুলি কয় আৰু
এই শয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। 10ৰ মধ্যে বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে মই এতিয়া মানে হেৰি চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো বেছ হয় চলিছে। আপনার নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। ইয়াত মানে হেৰি মই খবৰ বৰ্তমানলৈকে আম্বাগান হাইস্কুলৰ গাৰ্লছ হাইস্কুলৰ পৰা আপোনাৰ 3বাৰ আহিলে তেওঁলোকৰ ষ্টুডেণ্ট। যোৱা সপ্তাহ আজি ঘৰে 3বাৰ হৈছে, একেটা চিটুৱেশ্যন লৈ চববিলাক ল'ৰা ছোৱালী চিঞৰ বাখৰ কৰি আমাৰ ডাক্তৰে এক্সামিনেশ্যন কৰাৰ পিছত তেওঁলোকক হিষ্ট্ৰীয়া বুলি আউট কৰিছে, কিন্তু ষ্টিল কনফাৰ্ম নোহোৱালৈকে আমি তেওঁলোকক পেচেণ্টখিনিক ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছোঁ। খালি আমাৰ ইয়াত এটা অসুবিধা হৈছে কি, স্কুলৰ পৰা অতখিনি ষ্টুডেণ্ট আহিছে যদিও তেওঁলোকৰ স্কুলৰ পৰা কোনো ধৰণৰ টিচাৰ বা কোনো ধৰণৰ গাৰ্জেন এতিয়ালৈকে কোনো অহা নাই। নহাৰ কাৰণে পেচেণ্টখিনি আমি ৰেফাৰ কৰিবলৈ অসুবিধা হৈছে। বাৰে বাৰে যদি ঘটনাটো ঘটি আছে এখন স্কুলতে, তো কি হৈছে আমি জানিব বিচাৰিছোঁ। সেইকাৰণে আমি আচলতে গাৰ্জেন বিচাৰিছোঁ, গাৰ্জেন স্কুলৰ টিচাৰ, স্কুলৰ গাৰ্জেন, গতিকে তেওঁলোক অহা নাই কাৰণে আমি যথেষ্ট অসুবিধাৰ অনুভৱ কৰিছোঁ। শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। 10ৰ মধ্যে বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে মই এতিয়া মানে হেৰি চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো বেছ হয় চলিছে। আপনার নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। ইয়াত মানে হেৰি মই খবৰটো পাইছোঁ ইয়াত আহি কেনে যে ল'ৰা ছোৱালী এনেকৈ হৈ আছে, সেইকাৰণে মানে মই খবৰটো পাই মই ইয়াতে আহিছোঁ। আপুনি কি পাইছে মানে বিচাৰি? এতিয়া মানে পাইছোঁ মানে এইটো হেৰি বুলি কয়, শয়তান বুলি কয়। এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব, তাৰপিছত সেইটোৱে হ'ব। এতিয়া যে পূজা পালি নকৰিলে মানে সি নাযায় ইয়াতে। আৰু দেখা পাব সন্ধিয়া সময়ত আপোনালোকৰ চবে কথা পাতিব পাৰিব। সি যেতিয়া ইয়াত আহিব তেতিয়া মানে সেই গাঁৱৰ হাৱাটো লাগি গ'লে সি মানে অৱজ হৈ যাব। এইটো ছোৱালী গাত লাগিছে, এইটো ল'ৰা গাত নালাগে, এইটো ছোৱালী গাত লাগিব। এইটো জিন বুলি কয়। জিন মানে এটা আছে ল'ৰা জিন, এটা আছে মানে এই ছোৱালী জিন, মানে এইটো ল'ৰা জিনটো ছোৱালী জিন। গাৰ্লছ হাইস্কুলৰ পৰা আপোনাৰ 3বাৰ আহিলে তেওঁলোকৰ ষ্টুডেণ্ট। যোৱা সপ্তাহ আজি ঘৰে 3বাৰ হৈছে, একেটা চিটুৱেশ্যন লৈ চববিলাক ল'ৰা ছোৱালী চিঞৰ বাখৰ কৰি আমাৰ ডাক্তৰে এক্সামিনেশ্যন কৰাৰ পিছত তেওঁলোকক হিষ্ট্ৰীয়া বুলি আউট কৰিছে, কিন্তু ষ্টিল কনফাৰ্ম নোহোৱালৈকে আমি তেওঁলোকক পেচেণ্টখিনিক ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছোঁ। খালি আমাৰ ইয়াত এটা অসুবিধা হৈছে কি, স্কুলৰ পৰা অতখিনি ষ্টুডেণ্ট আহিছে যদিও তেওঁলোকৰ স্কুলৰ পৰা কোনো ধৰণৰ টিচাৰ বা কোনো ধৰণৰ গাৰ্জেন এতিয়ালৈকে কোনো অহা নাই। নহাৰ কাৰণে পেচেণ্টখিনি আমি ৰেফাৰ কৰিবলৈ অসুবিধা হৈছে। বাৰে বাৰে যদি ঘটনাটো ঘটি আছে এখন স্কুলতে, তো কি হৈছে আমি জানিব বিচাৰিছোঁ। সেইকাৰণে আমি আচলতে গাৰ্জেন বিচাৰিছোঁ, গাৰ্জেন স্কুলৰ টিচাৰ, স্কুলৰ গাৰ্জেন, গতিকে তেওঁলোক অহা নাই কাৰণে আমি যথেষ্ট অসুবিধাৰ অনুভৱ শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। 10ৰ মধ্যে বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে মই এতিয়া মানে হেৰি চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো বেছ হয় চলিছে। আপনার নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। ইয়াত মানে হেৰি মই খবৰটো পাইছোঁ ইয়াত আহি কেনে যে ল'ৰা ছোৱালী এনেকৈ হৈ আছে, সেইকাৰণে মানে মই খবৰটো পাই মই ইয়াতে আহিছোঁ। আপুনি কি পাইছে মানে বিচাৰি? এতিয়া মানে পাইছোঁ মানে এইটো হেৰি বুলি কয়, শয়তান বুলি কয় এইটো। এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব, তাৰপিছত সেইটোৱে হ'ব। এতিয়া যে পূজা পালি নকৰিলে মানে সি নাযায় ইয়াতে। আৰু দেখা পাব সন্ধিয়া সময়ত আপোনালোকৰ চবে কথা পাতিব পাৰিব। সি যেতিয়া ইয়াত আহিব তেতিয়া মানে সেই গাঁৱৰ হাৱাটো লাগি গ'লে সি মানে অৱজ হৈ যাব। এইটো ছোৱালী গাত লাগিছে, এইটো ল'ৰা গাত নালাগে, এইটো ছোৱালী গাত লাগিব। এইটো জিন বুলি কয়। জিন মানে এটা আছে ল'ৰা জিন, এটা আছে মানে এই